ঐ বগনাং একদম এবাৰ আজি আচাৰ বনাম এই পাৰি থ এই যে তলত থ এইবিলাক মাৰিব লাগিব থক থাকন দিল দিজাবি এনেকৈ প্ৰথমতে কাটি ল'ব লাগিব আমখিনি ধুনীয়া কৰি কাটি ল'ব লাগিব এতিয়া একদম নিমখৰ লগত তিয়াম মানে এই গামলাতে গুটিটো দিব নালাগে গুটিটো দিলে অলপ বেয়া লাগে খাবলৈ তাৰপিছত বাকীখিনি হৈ যাব নিমখ পানী দি কিনি অলপমান ভিজাই দিম মানে নিমখ পানী দি কিনি অলপমান ভিজাই দিম মানে ঢিলা ঢিলা হৈছে আপোনালোকে শুকুৱাই দিব লাগিব তাৰপিছত মা মছলা কি দিম এইটো আপোনালোকক দেখাম বাৰু কিন্তু আপোনালোকে এনেকৈয়ে আম আচাৰ বনাব একদম চিম্পুল আম আচাৰ বনাবলৈ এতিয়া আমাৰ ভলেন কাই তাৰপিছত এইটো সমজিত বাগবিলৰ ৰজা তাৰপিছত নামৰ এটা নাম এনেকৈ হিয়া বুলি কয় তাৰপিছত এইটো উলোটা এটা আছে বামলা মাছ তাৰপিছত সেইটো এটা গৰম দিনত চোলা পিন্ধে ঠাণ্ডা ছিজনত আহি ওলাই পৰে নগা কি নামটো নাম নক্তে নগা এনেকৈ আৰু অলপ তই কি অৰঙাটোকে আহে কিবা অলপ ভৰি দি আছ এইটো কোন কুকুৰা হাগিলে আমাৰ বাৰী চুকতে পেলুৰ দাঁত ওলালে পেলৰ লগত ভাজি খায় ভেন্দি ভেন্দি গুন্ধালে বাহ খাটাৰ গান চোন এইটো আম আচাৰ বনাই ন গানটো আৰু জানো গান জানো নকতে নগা হাবিত জগা কুকুৰা চেলেকে কইলে বগা এ নগা হ'ব এতিয়া একেটা অলপ জমনি দিলে আৰু আচাৰটো কুকুৰা চেলেকে হম কইলে বগা এ সভা আছে দে মস্ত মাগুৱা এতিয়া এনেকৈ কাটি এটাম এতিয়া তাৰপিছত নিমখ পানী দি ৰ'দত অলপমান শুকুৱাই দিম এতিয়া নিমখ চিমখ সানি এনেকৈ গামলাটোত অলপ শুকুৱাই থৈছোঁ ৰ'দত মানে কি হ'ল পানীখিনি তললৈ যোৱাকৈ এনেকৈ মানে নিমখখিনি ভিজিব আৰু এইখিনি এতিয়া নিমখখিনি ভিজিব এনেকৈ কাৰণ এতিয়া এইখিনি এনেকৈ শুকুৱাই থৈ দিম দুদিন শুকুৱাম দুদিন শুকোৱাৰ পিছত মা মছলা দি মেলি বৈমত ভৰাম আৰু একদম নহিং পাত শুকাব লাগিব এইখিনি হৈছে ধুনীয়া পাত ধুনীয়া আগকেইটা তাৰমানে যিকেইটা পোখা ওলাই যে এনেকৈ এনেকৈ কাটি দিছোঁ তাৰমানে ধুনীয়া পাত দিছোঁ মই এতিয়া চা এই ধুনীয়া লোকে পাত দিয়েতো মই এতিয়া ধুনীয়া গছৰ আগখিনি দিছোঁ তাৰপিছত এইফালে দিলোঁ এইখিনি নহিং পাত তাৰপিছত কেঁচা জলকীয়া আছে দুইটা দি দিছোঁ ৰেড চিলি দিছোঁ শুকান জলকীয়া আছে বগা সৰিয়হ আছে হালধি এইবিলাক গোটেইখিনি মিক্স কৰিম মানে ৰিমিক্স এতিয়া এনেকৈ সানাম এইখিনি এতিয়া অলপমান ভাজি ল'ব লাগিব যাতে এই কেঁচা বস্তুটো যে কেঁচা মানে এই নহিং পাতটো কেঁচা যে এইটো অলপমান শুকুৱাই ল'ব লাগিব তাৰমানে অলপমান ধুনীয়াকৈ ভাজি ল'ম এতিয়া চব যদি মিক্স কৰিব লাগিব তেতিয়াহে আচাৰ হ'ব আৰু নাই খালি চবটো দেই এতিয়া এইটো ষ্টাইল কৰি দিম তেনেকৈ অলপমান থৈ দিওঁ মানে পূৰা উখনাব লাগিব এনেকৈ এইটো ষ্টাইল কৰিব গৰম ভাতটো দি দিলোঁ চবেই চব ধৰণৰ বনোৱা এটা ষ্টাইল আছে আচলতে আচাৰ যে মই কিন্তু এনেকৈয়ে বনাওঁ দেই মই কিন্তু কিছুমানে কাৰোবাৰ ভিডিঅ' চাই কিনি বনায় কোনোবাই কিবা কাৰোবাৰ পৰামৰ্শ লৈ পিনি বনায় মই কিন্তু এইবিলাক কাৰো পৰামৰ্শ লোৱা নাই কিন্তু নিজেই মনেই প্ৰমাণ এইমতে আপোনালোকে বনাবচোন যদি আচাৰখিনি খাবলৈ বেয়া হয় তেতিয়া এই ললিতাক কমেণ্টত জনাব যে সঁচাকেই আচাৰখিনি আপুনি কোৱাৰ দৰে যে বনালোঁ তাৰপিছত আচাৰখিনি খাবলৈ বেয়া লাগিলে মানে কমেণ্টত জনাব যেতিয়া এইমতে বনাব আচাৰ তাৰ পৰা আপোনালোকে খাই চাব যে মাল কেনেকুৱা হৈছে সৰুকৈ এই পেকেটটি দিব এই পাউডাৰটি পেকেটটি দিলে হৈ যাব এইটো দি দিলোঁ এই পেকেটটি দিলে একদম মজা এই পেকেটটি দি দিলেতো এতিয়া পূৰা খানা এতিয়া এতিয়া হ'লে এতিয়া গৰম হ'ল যদি হ'লে আৰু ধুনীয়া এতিয়া কিমান ধুনীয়া এতিয়া এই বাপু তেল এনেকুৱাকৈ মই 2 লিটাৰ এতিয়া গৰম কৰিম মানে ভাপটো যোৱাকৈ এতিয়া মানে ফেনটো প্ৰথমতে কৰি লগাওঁ এইখিনি 1 লিটাৰ এতিয়া তেলটো চৌটো দি দিলোঁ এতিয়া এই যিখিনি বগা ফেনটো আছে ফেনটো গৈ লওক গৰম কৰি ফেটিম তাৰপিছত মাল বৈয়ামত ভৰাবলৈ চেষ্টা কৰিম চাই থাককচোন ইয়াত চমু আছে বেছি খৰচা নাই অলপমান খৰচা হয় আৰু যিকোনো কাম কৰিলেতো এটা খৰচাটো হ'বই আৰু সেইকাৰণে
অলপমান খৰচা। এইখিনি আমখিনি শুকুৱাই ল'লোঁ দেই। এইখিনি এতিয়া এনেকৈ আনি সৰুকৈ নিজে মিলাই লৈ পোৱাকৈ ইয়াত থৈ দিছোঁ ইয়াত থৈ দিছোঁ। তাৰমানে এইখিনি নিজৰ সুবিধাতে এনেকৈ হেৰি কৰিম মানে এনেকৈ মিলাম। তাৰপিছত এইখিনি মিঠাতেলখিনি গৰম কৰি ল'লোঁ। এইখিনি আপোনালোকেতো দেখিছেই মছলাখিনি, এইখিনি তো শুকানকৈ খনখনীয়াকৈ ভাজি ল'লোঁ। এতিয়া এই মছলাখিনি যে ইয়াত এতিয়া যিমানখিনি পৰিমাণৰ ভাল হ'ব আৰু সিমানখিনি পৰিমাণৰ এতিয়া আনিব লাগিব। অলপমান জেং জাবৰো দি দিম, এইখিনি জেং জাবৰ দি দিম। এইখিনি যিমান যি আছিলে সেইখিনি অলপ দি দিম আৰু বৰ বেছি দিলেও নহ'ব। আৰু আছে যে বইমটোত ভৰাবলৈ অলপমান লৈ লওঁ, নিজে মিলাই ল'ব পোৱাকৈ। আৰু অলপমান ল'ব লাগিব, মছলাটো সদায় বেছিকৈ দিব লাগে। এইখিনি দিলোঁ। আইঅ কৃষ্ণ, ইয়াত পৰিৱৰ্তে কিমানখিনি বিৰাট গৰম চুব, এনেকৈ নহ'ব দেই। এনেকৈ এচটাই নহ'ব, বেলেগ বাতি এটা ল'ব লাগিব। বেছি অলপ খাতৰা গৰম হয়। গৰম মিঠাতেলখিনি ইয়াত দি দিছোঁ আৰু অলপমান দি দিম। এনেকৈ দিব লাগিব। তাৰপিছত পূৰা মিলাম দিয়া। এতিয়া আমখিনি বনালোঁ ধুনীয়াকৈ, টপ হৈ গ'ল। এতিয়া মই এনেকৈ বৈয়ামত ভৰাম মানে এতিয়া বৈয়ামত ভৰাম, পেকিং কৰিম ধুনীয়াকৈ। পেকিং কৰি কিনি ৰ'দত শুকুৱাই থৈ দিয়া হয় 3-4 দিন। ৰ'দত যদি শুকুৱাই দিয়া হয় তেতিয়া ৰ'দ মানে অলপ ৰ'দৰ গাপটোৱে পকাই দিব। তাৰমানে এতিয়া পকাই দিব আৰু তাৰপিছত ভাতৰ লগত খাই, কিবা এটাৰ লগত খাই বেষ্ট হ'ব। শুকান ৰুটিৰ লগত খালে বেছি ভাল। এনেকৈয়ে বৈয়াম এওঁতা এই তিনিটাত ভৰাই কিনি শুকুৱাই থ'ম তেতিয়া বৰ্তমান।